তো নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এলফাবেটৰ পজিশন এছএছচি জিডি, এছএছচি চিজিএল, চিপিইউ, চিএইচএছএল বা এছাম পুলিচ, এবিইউবি, এছআই আদিবোৰত কোডিং ডিকোডিং বা এলফাবেটিক সিৰিজৰ যি কুৱেশ্যন আহে তাত এবিচিডিৰ প্লেচ ভেলুৰ ওপৰত এটা বহুত বেছি গুৰুত্বপূৰ্ণ আছে। মানে কি প্লেচ ভেলু কেইটা আপুনি জানিলে এক্সাম হলত গৈ আপুনি টাইমৰ বহুত সহায় হৈ যাব। মানে কি এইকেইটা প্লেচ ভেলু জানি থৈ দিলে অতি সোনকালে আপুনি কোডিং ডিকোডিং বা এলফাবেটিক সিৰিজৰ কুৱেশ্যন বা আন কিবা কুৱেশ্যনত সোনকালে কৰিব পাৰিব। ঠিক আছে, গতিকে আমি আলোচনা কৰোঁ আজি পজিশন কেইটা জানি থৈ দিব। আপুনি পজিশন কেইটা মোক মনত ৰাখি দেখুৱাওক, মই আপোনাৰ কোডিং ডিকোডিং বা এলফাবেটিক সিৰিজৰ কুৱেশ্যন উৰাই দেখুৱাই আছোঁ। ঠিক আছে, গতিকে এ কেই নম্বৰত আছে? এ 1 নম্বৰ আছে, এইটো আমি সকলোৱে জানো। এ 1 নম্বৰত, বি 2 নম্বৰত, চি 3 নম্বৰত, ডি 4 নম্বৰত। এইকেইটাত কাৰো ভেজাল নাই, এইকেইটা সকলোৱে পাৰে। আৰু জেড 26ত আছে, এইটো লাষ্ট নম্বৰ, এইকেইটা সকলোৱে জানে। ঠিক আছে, এ বি চি ডি ক্লিয়াৰ হ'ল, আমাৰ এ বি চি ডি আৰু জেড ক্লিয়াৰ হৈছে। ঠিক আছে, এতিয়া যদি তুমি চোৱা ইয়াতে জি আখৰটো, এই জি আখৰটো এটা 7 লুকাই আছে। ঠিক আছে, কেনেকৈ আছে? ইয়াতে যদি আমি 7টো আঁকি দিওঁ, এইটা লাষ্ট টানি দিলে এইটো জি হৈ যায়, হৈ গ'ল। গতিকে জি কেই নম্বৰত আছে? জি 7 নম্বৰত আছে। জি নিজেই কৈছে যে মই 7 নম্বৰ, জি নিজে এটা 7 লাগি আছে। ঠিক আছে, জি কেই নম্বৰত আছে? জি আছে 7 নম্বৰত। যদি আপুনি চাই এইচটো যদি আমি ওপৰে তলে এনেদৰে মিলাই দিওঁ, ওপৰে আৰু তলে যদি আমি মিলাই দিওঁ, তেতিয়া এইটো এইচ হৈ যায়। গতিকে এইচৰ প্লেচ ভেলু কিমান? এইচৰ প্লেচ ভেলু হৈছে আৰ। এইচে নিজেই কৈছে যে তাৰ প্লেচ ভেলু আৰ। ঠিক আছে, আইটো যদি আমি লিখোঁ, আইটো এনেদৰে লিখোঁ আমি। ঠিক আছে, আইটো এনেদৰে লিখোঁ, হয়, এইটো আমি এনেদৰে লিখোঁ। গতিকে আইটো কিহৰ নিচিনা লাগিছে? নৰ নিচিনা লাগিছে। ঠিক আছে, আই কেই নম্বৰ আছে? 9 নম্বৰত আছে। ঠিক আছে, এনেদৰে আপুনি মনত ৰাখিব পাৰে যে এইচটো যে 8 নম্বৰত আছে, ওপৰে তলে মিলাই দিলে যে আৰ হয়, সেইটো আই নো, মানে মই জানো। গতিকে আই কেই নম্বৰত আছে? 9 নম্বৰত আছে। ঠিক আছে, 9 হৈ গ'ল। কে কেই নম্বৰত আছে? কে আছে 11 নম্বৰত। কেনেদৰে মনত ৰাখিব? কিংছ 11 পাঞ্জাব। কে এল ৰাহুল যে আগতে কেপ্টেইন আছিলে, এতিয়া কেপ্টেইন কোন? শিখৰ ধাৱন। ঠিক আছে, কে এল ৰাহুল ক'ত গ'ল? লক্ষ্ণৌত গ'ল। কে এল ৰাহুলৰ কে কিংছ 11 পাঞ্জাব মানে কি? কে কেই নম্বৰত আছে? 11 নম্বৰত আছে। ঠিক আছে, ও কেই নম্বৰ আছে? ও 15 নম্বৰ আছে। কেনেকৈ মনত ৰাখিম? ওটো দেখাত কেনেকুৱা? এটা ৰসগোল্লা টাইপ। ঠিক আছে, ৰসগোল্লাটোত 10 টকা 20 টকা কেই টকা আছে আমাৰ মতলব নাই। মনত ৰাখিবৰ কাৰণে মিঠাইটোৰ দাম কেই টকা? 15 টকা কৰি দিব। ঠিক আছে, মিঠাইটোত কেই টকা? 15 টকা। মিঠাই নিচিনা দেখিলে দেখিলেই সেই মিঠাইটোৰ দাম 15 টকা, মানে ওৰ প্লেচ ভেলু 15। যদি আপুনি সেই মিঠাইটো প্লেটত খায় তেতিয়াহ'লে কেই টকা? 16 টকা, মানে পি প্লেচ ভেলু কিমান? 16। মনত আপোনাৰ এনেদৰে ৰৈ গৈছে, ভিডিঅ'টো বাৰে বাৰে চাই থাকিব। ঠিক আছে, মনত ৰৈ যাব। ঠিক আছে, এতিয়া যদি আপুনি চাই টিটো কেই নম্বৰত আছে? টি বোলে 20 নম্বৰত আছে। টি 20 নম্বৰত আছে, মানে T20 ক্ৰিকেট মেটচ যে T20। ঠিক আছে, ইউটো কেনেদৰে মনত ৰাখিবা? U21 মানে কি? আণ্ডাৰ 21 ক্ৰিকেট ৱৰ্ল্ড কাপ যে হয়, ক্ৰিকেট গেম যে হয়, আণ্ডাৰ 21। ভি কেই নম্বৰ আছে? 22 নম্বৰ আছে। কেনেকৈ মনত ৰাখিম? ভি দুডাল আছে, এডাল এনেকুৱা এডাল এনেকুৱা, দুডাল আছে মানে কি দুটা আছে। ভিৰ প্লেচ ভেলু কিমান? 22। অ'কে, ভিৰ প্লেচ ভেলু কিমান? 22। ভি ক্লিয়াৰ। আপুনি এক্সট্ৰা আৰু এটা বস্তু মনত ৰাখিব। ঠিক আছে, মই আপোনাক কৈ আছোঁ, এনজয়। ঠিক আছে, এনজয়, ENJOY। ঠিক আছে, ই কেই নম্বৰত? ই 5 নম্বৰত। কেনেদৰে? ই এডাল আছে, দুডাল আছে, তিনিডাল, চাৰিডাল, 5ডাল আছে। ঠিক আছে, ই কেই নম্বৰ? ই প্লেচ ভেলু 5। এফটো যদি আপুনি চাই, এফটো মানে ওলোটাই লিখিছে। যদি আপুনি ৰিভাৰ্চ কৰি দিয়ে 6টো যদি আপুনি এনেদৰে লিখে, তেতিয়াহ'লে এফ ইয়াতে লুকাই আছে। ঠিক আছে, মন কৰিব, এনেদৰে এফটো আছে। যদি আমি ইয়াক 6 বনাই দিওঁ, এনেদৰে আজডাল কৰি দিলে মানে কি উল্টা 6 এটা হৈ যায়। এফৰ প্লেচ ভেলু কিমান? 6। ঠিক আছে, এফৰ প্লেচ ভেলু 6। মনত ৰ'ল। এনজয়টো ই আছে 5 নম্বৰত, জে আছে 10 নম্বৰত, ও আছে 15 নম্বৰত, মিঠাই দাম, ৱাই আছে 25 নম্বৰত। ঠিক আছে, 20টো আমি জানো T20। গতিকে আমি এনজয়, এনটো কি হ'ল? আকৌ এনটো চৌৰ দেনা পৰিগা হৈছে, চৌৰ না পৰিগা। এনজয় এনটো চৌৰ না পৰিগা, 14 নম্বৰ। ঠিক আছে, এন কেই নম্বৰত? 14 নম্বৰত। অ'কে, ঠিক আছে। এক্স মানে কি? যেতিয়া তুমি ইণ্টাৰভিউ মাৰিছিলা ন আৰ্মিত, তাৰপিছত আমিও মাৰিছিলোঁ বাৰু। তাৰপিছত এক্স মানে কৈছে এক্স আৰ্মি। ঠিক আছে, মানে কি 23 বছৰ বয়স হ'লে মানে কি আৰ্মি এজন এলিজিবল হয়। মানে কি আৰ্মিত জিডি বা ট্ৰেডছমেনৰ যি ইণ্টাৰভিউ হয়, তাত 24 বছৰ বয়সত তুমি এলিজিবল নহয়, মানে কি ইণ্টাৰভিউ মাৰিব নোৱাৰা। বাকী ডিফেন্সত মাৰিব পাৰিবা। ঠিক আছে,
মানে কি এক্স আৰ্মি হোৱা মানে কি তাৰ 24 বছৰ হৈছে এক্স আৰ্মি হ'ল হি 24 বছৰ হ'ল 24 মানে 24 এনজয় ওয়াই টু আহিল আমাৰ 25 ওয়াই কেই নম্বৰ 25 নম্বৰ ওকে কি থাকিল কিউ থাকিল ডব্লিউ এম এন ঠিক আছে এম আৰু এন যদি এটো এম হয় যদি এটো ডব্লিউ হয় উল্টা উল্টি মাজতে এখন মই গ্লাস ৰাখিলো ঠিক আছে মানে কি এম মেচিউৰড হৈ যায় এম মানে মেন ডব্লিউ মানে ওমেন ওমেন মানে সেই আৰু বুজি পোৱা নহয় মানে কি এম মানে হৈছে 13 আৰু ওমেন মানে হৈছে 23 ঠিক আছে ল'ৰা এজনে 13 বছৰ বয়সত বুজা হয় আৰু ছোৱালী এজনী বুজা শক্তি কিমানত আহে 23 বছৰত আহে ঠিক আছে নাহিব পাৰে নাই কৈছো বাৰু এটো মনত ৰাখিব মানে এম কেই নম্বৰ আহে এমৰ মেনৰ বুজা শক্তি কিমানত আহে 13 আৰু ওমেনৰ বুজা শক্তি 23 আহে ঠিক আছে গতিকে ডব্লিউ কিমানত আহিল ডব্লিউ ঠিক আছে ডব্লিউ কিমানত আহিল 23 ছোৱালী এজনে বুজা হ'ল মেনক আমি কিমানত বুজাবলৈ ধৰিলো 13 বছৰ মানে কি 13 বছৰ বয়সত ল'ৰাজন মেচিউৰ হোৱা বুলি ধৰা হয় মানে কি মেচিউৰ নহয় বাৰু ঠিক আছে কে ঘৰ যদি হয় এল বাৰ কে এল ৰাহুল এল কেই নম্বৰ এল বাৰ আৰু যদি আপোনাৰ এতিয়া এল টোৰ একো ট্ৰিক নাই যেনিবা কিউ টোৰ একো ট্ৰিক নাই যেনিবা কিউ কিমানত আছে কিউ আছে 17 এইটো এটা বাকি কিটা যদি আপোনাৰ মুখস্থ ৰয় এইকিটা এনে মুখস্থ হৈ যাব ঠিক আছে জে 10 আছে ঠিক আছে কে যদি 11 হয় জে আপুনি 10 বুলি মনত ৰাখিব পাৰিব ঠিক আছে আই পিছত জে আহে আই যদি 9 নম্বৰ জে 10 নম্বৰ বুলি মনত ৰাখিব পাৰিব ঠিক আছে आर एस ये आर एस कैसी है भाई आर एस হৈছে 18 আৰু 19 মানে কি आर एस জিটু এটা आर एस এটা কি आर एस মানে হৈছে তুমি বুজি পোৱা নহয় ল'ৰা মানুহ না বুজি পোৱা आर एस তো 18 19 বছৰ ল'ৰাই মানে খায় ঠিক আছে आर एस 18 19 বছৰ ল'ৰাই খায় ঠিক আছে গতিকে আমি আজি প্লেস ভ্যালু শিকিলো প্লেস ভ্যালু কি হ'ল 1 2 3 4 এইটা সবে জানে ই টু কলো ই 5 ডাল আছে 5 এই কাৰণে এফ টো উল্টা দিলো 6 হৈ গ'ল জি 7 টো লুকাই আছে 7 এইচ টো আমি যদি ওপৰতলে মিলাই দিও 8 9 তো হ'ল আই নো জে তো 10 বুলি জানে যদি 9 আই টো যদি 9 হয় জে তো 10 হ'ব কে এল ৰাহুল 11 12 ঠিক আছে এমৰ মেন তো 13 বছৰ বয়সত বুজা শক্তি আহি যায় এনজয় এন তো আমি 14 আমি এন কো 14 দেনা পড়ेगा इसलिए 14 আহি গেল আৰু ইফালে আহিল তোমাৰ ও 15 মানে কি মিঠাইটোৰ দাম 15 প্লেটত খালি 16 কিউটো আমাক এক্সট্ৰা মনত ৰাখিব দিছো কেনেকা মনত ৰাখিব ঠিক আছে যিকিটা এক্সট্ৰা যিকিটা তোমাৰ মনত নহয় বা ট্ৰিক নাই কিটা কেনেকা মনত ৰাখিব যিকিটা আপোনাৰ লোক আছে মানে কি আপুনি দৌৰিব যায় বা কৰবাত যায় কম্পিউটাৰ ক্লাছত যায় কলেজত যায় কোবাত যায় মানে যিকিটা লোকক আপুনি এনি টাইম ফোন কৰি থাকে এনি টাইম মানে কি আৰু দিনত বা দুই দিনৰ মূৰত হলেও মানে কি কল কৰা যায় তাক গতিকে সেই নম্বৰটোৰ পিছফালে জানিবা কিউ17 বুলি লিখি থৈ দিব ঠিক আছে কিউ17 বুলি লিখি দিব সি যেতিয়া কল কৰিব আপুনি যেতিয়া নাথাকক টোপনি থাকিলে যেতিয়া আপুনি মোবাইলটো খুলি যাব কিউ17 ফোন কৰিছে যেনিবা অনুপে ফোন কৰিছে অনুপ কিউ17 মানে কি কিউ17 নম্বৰ পজিশনত আছিল ঠিক আছে যেতিয়া আপোনাৰ মনত ৰৈ যাব হেতু চেঞ্জ কৰি দিব বা গাৰ্লফ্ৰেণ্ডৰ নম্বৰটো আপুনি সেটা গাৰ্লফ্ৰেণ্ডৰ ফোন আহিয়ে থাকে না ঠিক আছে ওৰে কি আহিল পি ওৰ মিঠাইটোৰ দাম 15 টকা পি 16 টকা আহিল কিউ17 আহিল আৰএস 18 19 বছৰ লৰাই খাই টি20 আন্ডাৰ 21 ফিট ডলাৰ্স আছে ওমেন মাথাটো 23 বছৰত সোমাই যায় 24 বছৰ এক্স আৰ্মি মানে কি হৈছে 24 আৰু ওয়াই এনজয় ওয়াই 25 আৰু জেড 26 লাস্ট লেটাৰ বা আৰু তো আপুনি এনাম গস্ত ৰাখিব পাৰে যেনিবা তুমি 18 বছৰ বয়সত ইন্টাৰভিউ মাৰিবৰ কাৰণে ৰেডি হৈ যোৱা ঠিক আছে আৰ কিমান হ'ল ৰেডি হৈ গ'ল যদি আৰ 18 আৰু এছ